নেক্সট আহি আছে ছ'চিয়েল চায়েন্স এক্সাম আৰু ছ'চিয়েলৰ কাৰণে চবৰে ভয় লাগি আছে কিয় কাৰণ যোৱা বছৰ কি হৈছিল তোমালোকে জানাই একদম পেটাৰ্ণ কমপ্লিটলি চেঞ্জ হৈ গৈছিলে একো কমন পৰা নাছিলে চব চেবাই নিজে বনাই দিয়া কুৱেশ্যন আছিলে তো সেইবোৰ দেখি এবাৰ তোমালোকৰ ভয় লাগি থাকিব পাৰে তো তোমালোকৰ বাবে আমি লৈ আনিছোঁ ইম্পৰ্টেণ্ট ডেটছ আৰু ইমেজেছ কাৰণ চব কমন কুৱেশ্যন আহক নাহক ইম্পৰ্টেণ্ট ডেট আৰু ইমেজেছটো থাকিবই তোমালোকৰ তো সেইখিনি তোমালোকে চাব পাৰিবা এণ্ড মোমেণ্টখিনিত সেইখিনি লৈ আনিছোঁ আৰু লগতে মেপখন তোমালোকে চাব লাগিব কাৰণ মেপৰ পৰা তোমালোকৰ 4 মাৰ্কছ থাকিবই বেলেগ কমন আহক নাহক এইখিনিৰ পৰা কিন্তু আহিব লাগে তো ইয়াত তোমালোকে চোৱা ছ'চিয়েল তোমালোকৰ যদি নিউ পেটাৰ্ণ হৈ যায় তেনেহ'লে কি হ'ব তো ছ'চিয়েল নিউ পেটাৰ্ণ হৈছে সেইটো সঁচা হয় তো কি হৈছে ডাইৰেক্ট কমন কুৱেশ্যন আহিব পাৰে কিতাপত যোনটো এক্সাৰচাইজত আছে সেইটো ডাইৰেক্ট নিদিব পাৰে তো সেইকাৰণে যোৱাকালি কমনটোতো মই সেই টপিকবিলাকহে দেখাইছোঁ তোমালোকক আৰু মই উইথ এনচাৰ দিছোঁ কাৰণ কুৱেশ্যনটো একে নহ'লেও এনচাৰখিনি দি তোমালোকে নলেজ এটা পাবা আৰু চোৱা আজিৰ ভিডিঅ'টোত আমি ইম্পৰ্টেণ্ট ডেটছ আৰু ডায়েগ্ৰাম ডিছকাছ কৰিম আৰু তোমালোকক PDF দি দিব চেষ্টা কৰিম কিছুমান যাতে তোমালোকে সোনকালে ৰিভিজন দিব পাৰা কাৰণ এতিয়াতো ইমান ডাঙৰ ভিডিঅ' চাই থকা সময় নাই তো সেইটো কাৰণে মই তোমালোকৰ বাবে PDF কিছুমানো প্ৰিপেয়াৰ কৰিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাবা ধৰি লোৱা এটা কুৱেশ্যন আহি যায় মানে তোমালোকে কুৱেশ্যনবিলাক কেনেকুৱাকৈ লিখিবা চোৱা ধৰি লোৱা এটা কুৱেশ্যন আহিছে হোৱাই ডিড দ্য ৰিভল্ট অফ 1857 ফেইল ইন আছাম তো ছ'চিয়েলৰ কুৱেশ্যনবিলাক ছল্ভ কৰোঁতে কেনেকুৱাকৈ ছল্ভ কৰিবা তোমালোকে পেৰেগ্ৰাফতে গোটেই এনচাৰটো শেষ কৰি নিদিবা সেইটো ভুল এপ্ৰ'চ হয় তোমালোকে পইণ্ট ৱাইজ লিখিবা তেতিয়া তোমালোকৰ নম্বৰ কাটিব নোৱাৰিব যিখিনি বহীত লিখিবা তাৰ পৰা একদম সম্পূৰ্ণ নম্বৰে পাবা তো এতিয়া আমি ডেটছ আৰু ইম্পৰ্টেণ্ট ইমেজৰ কথাখিনি ডিছকাছ কৰোঁ কি তেনেকুৱা PDF দিয়া হৈছে তো বহুতে মোক কমেণ্ট কৰিছে যে ছাৰ ডেট শ্বীট বনাই দিব লাগে কি ইম্পৰ্টেণ্ট আছে গোটেইখিনি এবাৰতে লিখি দিব গোটেই কিতাপখনো চাই থকা সময় নাইকিয়া হৈ গৈছে তো তোমালোকৰ বাবে PDF প্ৰিপেয়াৰ কৰিছোঁ গোটেইখিনি চেপ্টাৰৰ কাৰণে আছে তোমালোকে দেখা পাইছা তোমালোকৰ লেফ্ট ছাইডে ডেট থাকিব আৰু ৰাইট ছাইডে ইভেণ্টখিনি লিখা থাকিব আৰু ইয়াত গোটেইখিনি আছে আৰু স্বদেশী মুভমেণ্টৰ যোনটো বনাইছিলোঁ চেপ্টাৰ 1 তাত এটা পইণ্ট থাকি গ'ল সেইটো হৈছে বেংগল ৱাজ ৰিইউনাইটেড অন 12 ডিচেম্বৰ 1911 বংগদেশৰ পুনৰ একত্ৰীকৰণ কেতিয়া হৈছিল তোমালোকে চোৱা 1911 খ্ৰীষ্টাব্দীৰ 12 ডিচেম্বৰৰ তাৰিখে তো সেইটো মনত কৰিবা সেইটো মানে এই পইণ্টখিনি দিওঁতে থাকি গ'লগৈ কিন্তু এইটো ইম্পৰ্টেণ্টে হয় তাৰপিছত ইমেজ বেছ কুৱেশ্যন কিছুমান এড কৰিছোঁ কাৰণ চোৱা তোমালোকৰ ইমেজ বেছ কুৱেশ্যন আহি আছে প্ৰি ফাইনেলত এই ইমেজখিনি বেছিকৈ ইউজ হৈছে ধৰি লোৱা এইটো চোৱা তোমালোকে লেফ্ট ছাইডে যোনখন পিকচাৰ আছে বংগমাতাৰ পিকচাৰ এখন তোমালোকক কিছুমান প্ৰি ফাইনেল এক্সামত কি দিছে এইখন পিকচাৰ দিছে আৰু সুধিছে এখন কি হয় আৰু অপশ্যনত আছে তোমালোকৰ তো তেনেকুৱাকৈ কুৱেশ্যনো আহিছে তাৰপিছত তোমালোকে এখন চোৱা লালা লাজপত ৰায় তাৰপিছত বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল তো সিহঁতৰ ইমেজখনো দিছে আৰু সুধিছে এই মানুহকেইজন কোন হয় আৰু অপশ্যনত থাকে তো তেনেকুৱা নিচিনা MCQ আহি আছে তো সেইটো কাৰণে দিছোঁ তাৰপিছত গোটেইখিনি চেপ্টাৰ তেনেকুৱাকৈ দিয়া আছে আৰু গোটেইখিনি চেপ্টাৰৰ কিছুমান ইমেজো দিয়া হৈ আছে তোমালোকে চাই ল'বা বাৰু তো PDFখন তোমালোকে পাই যাবাগৈ কেনেকুৱাকৈ পাবা মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা তো হিষ্ট্ৰী গোটেইখিনি চেপ্টাৰ আছে 5টা লৈ আছে তাৰে কিছুমান ইম্পৰ্টেণ্ট ডেট বাছি দিয়া হৈছে আৰু হিষ্ট্ৰী শেষ হোৱাৰ পিছত তোমালোকৰ পলিটিকেল চায়েন্স আৰম্ভ হ'ব পলিটিকেল চায়েন্স আৰু ইকনমিক সেইখিনিও দি দিয়া হৈছে আৰু লগতে এই বক্সবিলাক তোমালোকৰ কিতাপত যিমান এইবিলাক আছে সেইবিলাক ভালকৈ চাবা স্পেচিয়েলি এখন ইয়াত তোমালোক সুধিব পাৰে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আৰু সিহঁতৰ হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো সুধিব পাৰে সেইটো তোমালোকে চাবা বহুত ইম্পৰ্টেণ্ট হয় এখন নোচোৱাকৈ নাযাবা ইয়াৰ পৰা 1 মাৰ্ক এটা অহা চান্স খুবেই বেছি তো এইখিনি তোমালোকে চাবা এই বক্সটো চাবা আৰু ইয়াৰ উপৰিও কিছুমান বক্স আছে সেইখিনি তোমালোকে চাব লাগিব কিতাপত তাৰপিছত এইখিনি তোমালোকে চাই থৈ দিবা তাৰপিছত কথা হ'ল যে মেপৰ কাৰণে কি কৰিবা মেপতো আহিব তোমালোকৰ তো মেপৰ কাৰণে 5 মিনিটৰ সৰু ভিডিঅ' এটা মই অলৰেডি বনাই থৈ দিছোঁ কিছুমান ইম্পৰ্টেণ্ট লোকেশ্যন দেখাই দিছোঁ আৰু মেপ কেনেকুৱাকৈ আঁকিবা গোটেইখিনি কথা ডিছকাছ কৰিছোঁ আৰু কেনেকুৱাকৈ মেপ আঁকিলে সম্পূৰ্ণ নম্বৰ পাবা গোটেইখিনি কথা আলোচনা কৰি দিছোঁ মই যোৱা বছৰে ভিডিঅ'টো বনাই থৈ দিছিলোঁ বহুতে কৈ আছিলে যে ছাৰ চবে ভিডিঅ' দি আছে মেপৰ কাৰণে আপুনি কিয় দিয়া নাই মই যোৱা বছৰে দি থৈ দিছোঁ তোমালোকে চাব পাৰা প্ৰি ফাইনেলৰ আগতে মই এই ভিডিঅ'টো তোমালোকক চাবৰ কাৰণে কৈছিলোঁ যিসকল আমাৰ লগত আগৰ পৰা জড়িত হৈ আছা তো নিউজ ষ্টুডেণ্টখিনিয়ে নাজানা তোমালোকে চাই ল'বা লিংকটো পিন কমেণ্টত পাই যাবা আৰু ডিছক্ৰিপশ্যনত পাই যাবা কিন্তু তাৰ বাবেও যদি সময় নাই তেনেহ'লে এই ভিডিঅ'টো চাব পৰা ইয়াত আমি ইম্পৰ্টেণ্ট লোকেশ্যনখিনি মাৰ্ক কৰি দি দিছোঁ এখন PDF বনাইছোঁ য'ত 9টা ইম্পৰ্টেণ্ট লোকেশ্যন ডিছকাছ কৰা হৈছে আৰু লোকেশ্যনখিনি ক'ত আছে সেই লোকেশ্যনখিনিও মাৰ্ক কৰি দিয়া হৈ আছে ইয়াত তোমালোকে চাব পৰা গোটেইখিনি দিয়া হৈ আছে তো যিখিনি ইম্পৰ্টেণ্ট লোকেশ্যন আছে সেইখিনি আমি উইথ মাৰ্কিং দি দিছোঁ যাতে তোমালোকৰ সুবিধা হয় আৰু এক্সামত যাতে আইডিয়া এটা থাকে যে লোকেশ্যনটো ক'ত আছে সেইটো কাৰণে দি দিছোঁ তোমালোকে এখন চাই ল'ব পৰা PDFখনত দিয়া হৈ আছে তো এইখন PDFো তোমালোকে ফ্ৰীতে পাই যাবাগৈ আৰু এইখিনি চালে কিমান নম্বৰ আহিব গোটেইখিনি কথা আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা নহ'লে আকৌ হেৰাই যাবগৈ চেনেলটো তো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ'বোৰ আহিলে সোনকালে গম পাই যোৱা কাৰণ এইকেইদিন যিহেতু ইম্পৰ্টেণ্ট বস্তু দিয়া হৈ আছে লগতে কিবা কিবি ইম্পৰ্টেণ্ট PDF আদি দিয়া হ'ব তো চোৱা তোমালোকে এতিয়া কথা হ'ল যে কিমান কুৱেশ্যন আহিব তো ডাইৰেক্ট ডেট থকা কুৱেশ্যন তোমালোকৰ 4টাৰ পৰা 5টালৈ আহিব পাৰে আৰু তাৰে ভিতৰত এটাৰ পৰা 2টালৈ তোমালোকৰ ছিকুৱেঞ্চ বেছ ডেট ৱাইজ কুৱেশ্যন আহিব পাৰে তোমালোকক কেইটামান ডেট দি দিব সেইখিনি তোমালোকে ছিকুৱেঞ্চত এৰেঞ্জ কৰিব লাগিব মানে ইভেণ্ট দি দিব ইভেণ্টখিনিৰ ডেট তোমালোকে জানিব লাগিব তেতিয়াহে ছিকুৱেঞ্চত এৰেঞ্জ কৰিব পাৰিবা আৰু নৰ্মেল ডেট থকা কুৱেশ্যনটো সুধিবই তো সেইখিনিৰ পৰা তোমালোকে 4-5 মাৰ্কছ মান এক্সপেক্ট কৰিব পাৰা আৰু টোটেল তোমালোকে এইখিনিৰ পৰা পাবা 5 to 7 মাৰ্কছ ডেটখিনিৰ পৰা আৰু তাৰপিছত নেক্সট তোমালোকে চোৱা ডায়েগ্ৰাম বেছ কুৱেশ্যন এটা দিবই পেটাৰ্ণ চেঞ্জ হৈছে আৰু নিউ পেটাৰ্ণৰ মতে ডায়েগ্ৰাম বেছ কুৱেশ্যন দিব লাগে কিন্তু তো সেইটো কাৰণে তাৰ পৰাও আমি এটাৰ পৰা 2টা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ আৰু যোনটো মেপৰ কুৱেশ্যন হয় তাৰ পৰা 4 মাৰ্কছ এটা আহে তো ইয়াতো তোমালোকে 5ৰ পৰা 6 মাৰ্কছ এটা পাই যাবাগৈ এইখিনিৰ পৰাও
আৰু টোটেল যদি কথা ডিছকাছ কৰোঁ তেনেহ'লে তোমালোকে মিনিমাম 10 to 13 মাৰ্কছ পাই যাবাগৈ তো সেইটো হৈছে তোমালোকৰ ইমানখিনি প্ৰবেবিলিটি আছে আহা তো ডাইৰেক্ট পিডিএফৰ পৰা তোমালোকে চাই ল'বা তোমালোকৰ টাইমো বাচি যাব আৰু তোমালোকে ভিডিঅ' চাই থাকিব নালাগিব ডাইৰেক্ট তোমালোকে ডাউনলোড কৰি চাব পাৰিবা তো এতিয়া কথা হ'ল যে প্ৰাইচ কিমান হ'ব আজিকালি দেখোন চবতে প্ৰাইচ লাগি আছে কিন্তু তোমালোক আয়ন ষ্টুডিঅ'ছৰ ষ্টুডেণ্ট হয় তো তোমালোকে ফ্ৰীতে পাই যাবাগৈ ক'ত পাবা হোৱাটছএপ চেনেলত মই ডাইৰেক্ট লিংক দি দিম তোমালোকে ডাউনলোড কৰি ল'বা বা এই ভিডিঅ'টো চাই আছা যে ইয়াৰ ডেছক্ৰিপশ্যনতো লিংক দি দিব পাৰিম তাতো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু এটা কথা মই আগতেও কৈছোঁ এতিয়াও ক'ম যে ছ'চিয়েলখন কিন্তু টান আছে অকণমান পেপাৰ টান আহিব ছ'চিয়েলৰ তো অকণমান ভালকৈ প্ৰিপেয়াৰ হৈ যাবা যোনখিনি মই অলৰেডি দিছোঁ কুৱেশ্যন সেইখিনিতো চাবাই তাৰ উপৰিও নিজেও এফৰ্ট দিব লাগিব নহ'লে অকল সেইখিনি চাই গ'লেও কিন্তু দিগদাৰ হৈ যাব তাৰ পৰা তোমালোকৰ 3-4টা মানহে আহিব পাৰে আধা আধি কুৱেশ্যনটো চেবাই নিজে বনাই দিব ছ'চিয়েলৰ কাৰণে তো এইটো কাৰণে অকণমান তোমালোকে চিৰিয়াছলি পঢ়িবা ভালকৈ দিবা আৰু এক্সামত স্পীডত লিখিব চেষ্টা কৰিবা টাইম নহয় বহুতৰ আৰু যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা নাই জইন কৰা তাত কিছুমান ইম্পৰ্টেণ্ট টিপছ এণ্ড ট্ৰিক্স দিবলৈ গৈ আছোঁ ছ'চিয়েল এক্সামৰ কাৰণে স্পেচিয়েলি তোমালোকে জইন কৰিবা আৰু আমাৰ এই PDF খিনিও পাই যাবাগৈ লিংকটো মই পিন কমেণ্টত দি দিছোঁ তোমালোকে ক্লিক কৰি জইন কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা